আছে হয় স্যার, আমার 2000 প্রজাতি অর্কিড আছে। আর নর্থ ইষ্টৰ পৰা কালেকশ্যন আছে 900 আৰু অলপ বাহিৰৰো কালেকশ্যন এনেকুৱা কলম্বিয়া, যিটো আপোনাৰ লাৰ্জেষ্ট অৰ্কিড আপুনি চালে হয় এইটো আপোনাৰ ইণ্ডোনেছিয়াৰ, ফিলিপাই, তাৰ পৰা আপোনাৰ বেংকক, এনেকুৱা বহুত ব্ৰাজিল, যিটো আপোনাৰ ডান্সিং লেডি দেখিলে সেইটো। আৰু মানে কি আমাৰ ইয়াত কি আছে, নমস্কাৰ, দীপক গড় আগবঢ়াইছোঁ। আপোনালোকে মোৰ এই বেকগ্ৰাউণ্ডটো দেখি গম পাইছেই যে মই ক'ত উপস্থিত আছোঁ। হয়, মই কাজিৰঙা অৰ্কিডত উপস্থিত আছোঁ। বৰ্তমান মই অৰ্কিড আমাৰ চাৰিওফালে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম যে অৰ্কিডৰ কিছু থুলমূলকৈ হ'লেও অৰ্কিডৰ বৈশিষ্ট্য আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। ব'লকচোন, আপোনালোকক অৰ্কিডৰ কিছু বৈশিষ্ট্য দেখুৱাম, ব'লক। যদি 6টা পাহি নাথাকে এইটো অৰ্কিডত নাথাকে, যেনেকৈ এইটো অৰ্কিডত নপৰে, অৰ্কিডত 6টাই থাকে। ইয়াতে যদি চাই ইয়াতো 6টা হ'ব, 5টা একেই, এটা বেলেগ। এনেকৈ দেখাত জেঠীজনী লিখা লাগে, গছ দেখিয়া হয়। হয়নে, দেখাত একদম মাখিজনী লিখিয়া লাগে। হালধীয়া মানুহটো লিখা লাগিছে, ইমান পাতল পতংগবিলাক আহি ইয়াতে পৰে। ইয়াৰ পৰা যদি ৰেণু লয় তেতিয়া যদি পলিউশ্যন হ'ব, তাৰপিছতে গুটি উৎপন্ন হ'ব। কিটা ফুল হয় কেটাচিটাম বুলি কয়। আৰু ইয়াৰ ভিতৰত এঙাৰ দিয়া আছে, এঙাৰ ইটা গুটি, এইটো অৰ্কিডৰ গোন্ধটো লৈছে, পাৰফিউমৰ লিখীয়া গোন্ধাই। ভেনিলা ফুল পায় এবছৰত 6 ঘণ্টাৰ কাৰণেহে ফুল। যিটো ইনচেক্টে পলিউশ্যন কৰিলে বিনছটো ওলায়, ইনচেক্টটো টোটেলি এক্সটিংক্ট হয়। মানে কোনটো টাইমত ফুলে? এপ্ৰিলত হয়, এপ্ৰিলত মানে এবছৰ 6 ঘণ্টাৰ কাৰণে। আৰু মানে কি আজি হাতেদি পৰাগটো কৰা হয়, এতিয়া মাৰ্কেটত খোৱাটো জাষ্ট কেমিকেল। 10 টকা 20 টকা চকলেটো পাই যায়। ৱৰ্ল্ডৰ ছেকেণ্ড এক্সপেঞ্চিভ ফ্লেভাৰ। বিনছে পাৰ কেজি আপোনাৰ 30,000 to 40,000 হয়। মানে অৰ্কিডৰ এটা প্ৰজাতি আমি খাওঁ, যিটো ভেনিলা বুলি। অকল ইটা গুটি এঙাৰ দিলে হৈ যায়। ইটা গুটি এঙাৰ, মাটি নালাগে। এইবিলাক চব কাছতো লিখা লাগে দেখাত, কাছ একেলগে উৰি থকা যায়। এইটো অৰ্কিড কেৱল এদিনৰ কাৰণে মানে এইকেইদিন কাৰণে হয় ন, সন্ধিয়া হোৱাৰ লগে লগে নাইকিয়া হৈ যায়। আচ্ছা, আৰু ফুলিব আৰু এইকেইদিন ছোৱালীজনীয়ে লিখা লাগে, ডান্সিং লেডি মেৰুন কালার। ফুলি আছে ছোৱালী জোতাযোৰ লেডিজ স্লিপাৰ। সেইকাৰণে চাওক, ইয়াত ধুনীয়াকৈ ওলমাই ৰাখিছোঁ, বতাহৰ পৰা খাইহে জীয়াই আছে। সেইকাৰণে পৰজীৱী নকৰিছে, পৰজীৱী হ'লে মানে আইৰণ পাইপডালত কেতিয়াও বাচি নাপায়। কি ধুনীয়াকৈ বাচি আছে। সেইকাৰণে গছত থাকিলেও গছজোপা কেতিয়াও মৰি নাযায়। আমাৰ তামোল গছজোপা দিছে, তামোল গছজোপা আজিলৈকে মৰি যোৱা নাই। অৰ্কিডটো ধুনীয়াকৈ হৈ আছে। অৰ্কিড কিমান বিধ আছে? হয় স্যার, আমার 2000 প্রজাতি অর্কিড আছে। আর নর্থ ইষ্টৰ পৰা কালেকশ্যন আছে 900 আৰু অলপ বাহিৰৰো কালেকশ্যন এনেকুৱা কলম্বিয়া, যিটো আপোনাৰ লাৰ্জেষ্ট অৰ্কিড আপুনি চালে এইটো আপোনাৰ ইণ্ডোনেছিয়াৰ, ফিলিপাই, তাৰ পৰা আপোনাৰ বেংকক, এনেকুৱা বহুত ব্ৰাজিল, যিটো আপোনাৰ ডান্সিং লেডি দেখিলে সেইটো। আৰু মানে কি আমাৰ ইয়াত কি আছে, অৰ্কিড কালেকশ্যনটো মানে কি বহুত বেছি আছে। নৰ্থ ইষ্টতে প্ৰায় 900, আমাৰ অসমতে প্ৰায় 400। আমি অকল চিনি পাওঁ সেই নাচনি খোপাত মাৰে বা ভাটৌ ফুল মানে কপৌ ফুল বা। হয়। আৰু ছাৰ, আমাৰ কি এৱাৰনেছ নথকাৰ কাৰণে অৰ্কিডখিনি আমাৰ মাজৰ পৰা হেৰাই যাব লৈছে। সেইকাৰণে এতিয়া অৰ্কিডৰ মানে ফুলপাহ চাই গম পোৱা যায় ছাৰ, এইটো অৰ্কিড নে এইটো অৰ্কিড নহয়। আপোনালোকক কৈছিলোঁ যে অৰ্কিডৰ 6টা পাহি থাকে, পাতৰ হীৰাবিলাক সমান্তৰাল হৈ বতাহৰ পৰা খাইহে জীয়াই থাকে, পৰজীৱী নকৰে।
এতিয়া এইডোখৰ ইয়াত মানে কমপ্লিট মানে অৰ্কিডে আছে হয় অৰ্কিড আছে নৰ্মেল প্লাণ্ট কিছুমান আছে যিটো শিঙা ফুল এনথুৰিয়াম বুলি এইখিনি আছে আৰু অৰ্কিডৰ কালেকশ্যনটো মানে 2000কে হৈছে আগতে কম আছিলে এতিয়া মানে প্ৰায় 2000 আছে আৰু ইয়াতে নহয় ছাৰ আমাৰ অ'পেন গাৰ্ডেনতো আছে প্ৰতিজোপা গছতে মানে অৰ্কিড আমি লগাইছোঁ আৰু লগতে ইয়াত আমাৰ এটা হেৰি বুলিয়ে নহয় মানে অকল অৰ্কিডেৰিয়াম বুলিয়ে নহয় ইয়াত আপোনাৰ 21টা পইণ্ট আছে আৰু মিউজিয়াম পৰা বেম্বু গাৰ্ডেন আমি 100 এবিধ শাক খাওঁ ছাৰ বিক্ৰী কৰোঁ কিন্তু 100 এবিধ শাকৰ নামেই নাজানো তাৰ এখন গাৰ্ডেন আছে কিন্তু 100 এবিধ আমি শাক লগাইছোঁ তুলসী কালেকশ্যন আছে লগত আমাৰ ঢেকীয়াৰ অলপ কালেকশ্যন আছে তুলসী কিমান কালেকশ্যন তাত 21 বিধমান আছে এইটো আপোনাৰ নেপালী মিউজিয়াম এখন আছে নেপালী মিউজিয়ামৰ ছাইডতে তুলসীৰো অলপ কালেকশ্যন আছে এতিয়া আমি অকল এজোপাই চিনি পাওঁ কলা তুলসী বা ৰাম তুলসী বুলি সেইটোৱে চিনি পাওঁ তাত মানে চন্দন তুলসী মৌ তুলসী আপোনাৰ 21 বিধমান তুলসী আছে ধন্যবাদ